দীপৰ আৰু মোৰ বিয়াৰ 5 বছৰ হ'ল, কিন্তু আমাৰ এতিয়াও কোনো সন্তান হোৱা নাছিল। দীপে মোক বহুত মৰম কৰিছিল। মই এগৰাকী বন্ধ্যা নাৰী আছিলোঁ। মই দীপক মিছাকৈ কৈছিলোঁ যে লেডি ডাক্তৰে কৈছিল যে আমাৰ বহুত সোনকালে সন্তান হ'ব। দীপেও এতিয়া মোৰ কথাটো বিশ্বাস কৰি লৈছিল, কিন্তু এতিয়া আৰু মিছা কথা ক'ব নোৱাৰা হৈ পৰিলোঁ। মিছা কথা কৈ কৈ এতিয়া মই ভাগৰি পৰিছোঁ। মই ভাবিছিলোঁ যে মই মোৰ স্বামীক গোটেই সত্যটো ক'ব লাগিব। এতিয়া মই আৰু তেওঁক প্ৰতাৰণা কৰি থাকিবলৈ বিচৰা নাছিলোঁ। এতিয়া মই স্বামীক সঁচা কথাটো কোৱাৰ আগতে মোৰ মাক এবাৰ ফোন কৰিলোঁ আৰু সুধিলোঁ মই এতিয়া কি কৰিম মা। মায়ে তেতিয়া ক'বলৈ ধৰিলে যে তুমি তোমাৰ স্বামীক দ্বিতীয়বাৰৰ বাবে বিয়া কৰাই দিয়া। তোমাৰ স্বামীয়ে তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব আৰু কেতিয়াও তোমাক এৰি যোৱাৰ কথা নাভাবিব। মাৰ মুখৰ পৰা এনে কথাটো শুনি মোৰ বহুত খং উঠি গৈছিল। এতিয়া ময়ো দুখী হৈ পৰিছিলোঁ। মই অনুভৱ কৰিছিলোঁ যে মোৰ মায়ে মোৰ ওপৰত শত্ৰুতা উলিয়াইছে, কাৰণ মই তেওঁক বহুত বদনাম কৰিছিলোঁ। এতিয়া মই মাক খঙেৰে ক'লোঁ, মা, মই আপোনাৰ পৰা এইটো আশা কৰা নাছিলোঁ। এইষাৰ কথা কৈ মই মোৰ ফোনটো কাটি দিলোঁ। সন্ধিয়া যেতিয়া দীপ ঘৰলৈ উভতি আহে, আহিয়েই মোক সুধি ক'লে যে ৰূপা, কোঠাটো তুমি ইমান আন্ধাৰ কৰি কিয় ৰাখিছা? মই তেতিয়া ক'লোঁ যে মোৰ ভাগ্যতে আন্ধাৰ লিখা আছে। এতিয়া মই সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছোঁ। দীপে তেতিয়া ক'লে, কি হৈছে তোমাৰ? কিয় এনেকৈ কথাবিলাক কৈ আছা তুমি? মই তোমাৰ স্বামী, মই তোমাৰ লগতে আছোঁ। ঈশ্বৰে দিয়া আমাৰ সকলো আছে। গতিকে বহি বহি তুমি এইবিলাক কথা কিয় ভাবি আছা? মই দীপক সকলো কথা ক'লোঁ যে মই বন্ধ্যা এগৰাকী নাৰী আৰু মই কেতিয়াও মা হ'ব নোৱাৰোঁ। আজি মই ডাক্তৰৰ ওচৰলৈ গৈ চেকআপ কৰিছিলোঁ। তেওঁ ক'লে যে তুমি এগৰাকী বন্ধ্যা তিৰোতা আৰু এতিয়া তুমি কেতিয়াও সন্তান জন্ম দিবলৈ নোৱাৰিবা। মোৰ কথাটো শুনি দীপৰ মুখত খন্তেকৰ বাবে দুখৰ চাৱনি এটা দেখা গ'ল, কিন্তু লগে লগে মোৰ হাতত ধৰিলে তেওঁ আৰু ক'লে যে কোনো কথা নাই ৰূপা, তুমি মোৰ বাবেই যথেষ্ট। তোমাৰ বাহিৰে মোক আৰু একোৱেই নালাগে। এতিয়া দীপে মোক সান্তনা দিয়াৰ পিছত মোৰ মনটো শান্ত হৈ পৰিছিল। কিন্তু এদিন মোৰ শাহুমাই এই কথাটো গম পালে আৰু তেতিয়াই তেওঁৰ মনটো বহুত বেয়া হৈ গৈছিল। এদিন আমাৰ ঘৰলৈ ওচৰৰে এগৰাকী মহিলা আহিছিল। তেতিয়া শাহুমাই তাইক ক'লে যে মোৰ বাবে ভাল এগৰাকী ছোৱালী বিচাৰিবা। মোৰ ল'ৰাটোক এতিয়া দ্বিতীয়বাৰৰ বাবে মই বিয়া কৰাব বিচাৰোঁ। তেতিয়া লগে লগে মহিলাজনীয়ে সুধিলে যে তোমাৰ প্ৰথম বোৱাৰীজনীৰ কি হ'ল? তেতিয়া মোৰ শাহুমাই কৈছিল যে মই মোৰ ল'ৰাটোক দ্বিতীয়বাৰৰ বাবে বিয়া কৰাব বিচাৰোঁ, কাৰণ মোৰ প্ৰথম বোৱাৰীগৰাকী বন্ধ্যা নাৰী। এতিয়া আমাৰ বংশ কেনেকৈ বৃদ্ধি হ'ব? সেইবাবেই মই মোৰ ল'ৰাটোক দ্বিতীয়বাৰৰ বাবে বিয়া কৰাব বিচাৰিছোঁ। এই সকলোবোৰ কথা শুনি মই কঁপিবলৈ ধৰিছিলোঁ। দীপ ঘৰলৈ উভতি অহাৰ পিছত মই কান্দি কান্দি গোটেই কাহিনীটো তেওঁৰ আগত ক'লোঁ। দীপে তেতিয়া মোৰ হাতত ধৰি মোক কোঠাৰ পৰা বাহিৰলৈ উলিয়াই আনিলে আৰু মাৰ ওচৰত থিয় কৰাই ক'লে যে মা, ৰূপাৰ বাহিৰে মই কোনো ছোৱালীৰ কথাই ভাবিবই নোৱাৰোঁ আৰু মই সন্তানতকৈ পত্নীক মই বেছি ভাল পাওঁ। সেয়েহে আজিৰ পৰা মোৰ দ্বিতীয় বিয়াৰ কথা কেতিয়াও আলোচনা নকৰিবা। সেই সময়ত শাহুমাই বহুত খঙেৰে কৈছিল, আজিলৈকে এনেকুৱা এজন মানুহ দেখা নাই মই, যিয়ে নিজৰ বন্ধ্যা পত্নীগৰাকীক লৈ ইমান গৌৰৱ কৰে। এতিয়া দীপৰ কথাখিনি শুনি মোৰ সাহস বাঢ়ি গৈছিল। ইমান মৰমীয়াল স্বামী পোৱাত মই বহুত সুখী হৈ পৰিছিলোঁ। দীপৰ মোৰ প্ৰতি থকা মৰম এনেদৰে ৰখাৰ বাবে ভগৱানক হৃদয়ৰ পৰা ধন্যবাদ জনাইছিলোঁ। ৰাতি হ'লত দীপৰ বাবে চাহ বনোৱাৰ কথা ভাবিছিলোঁ মই। চাহ বনাবলৈ পাকঘৰলৈ আহোঁতে শাহুমাৰ কোঠাৰ পৰা মাত এটা আহিল। মই মোৰ নামটো সুধি থতমত খাই গ'লোঁ। মই যেতিয়া লক্ষ্য কৰিলোঁ তেতিয়া শাহুমাই ফোনত জীয়েকক কৈ আছিল, চিন্তা নকৰিবা, মই নিশ্চিতভাৱে ৰূপাক বিবাহ বিচ্ছেদ কৰি দ্বিতীয়বাৰৰ বাবে দীপৰ বিয়াখন কৰাম। তুমি এটা কাম কৰা, তাৰ বাবে ভাল ছোৱালী এজনী বিচাৰিবলৈ আৰম্ভ কৰি দিয়া। কথাবিলাক শুনাৰ লগে লগে মোৰ হৃদয়ত যেন এটা বোজা বাঢ়ি গৈছিল। মই এতিয়া চাহ নবনোৱাকৈ ৰুমত আহি শুই পৰিলোঁ। এতিয়া মোৰ মাৰ কথাবিলাক মনলৈ আহিছিল। মোৰ মায়েও মোৰ শাহুমাৰ দৰে মোৰ স্বামীৰ দ্বিতীয় বিবাহ কৰাবলৈ বিচাৰিছিল। এতিয়া মোৰ ইচ্ছা নাথাকিলেও মই মোৰ মালৈ ফোন কৰিলোঁ আৰু মই কান্দিবলৈ ধৰিছিলোঁ। মায়ে ক'লে যে ৰূপা, তুমি মোলৈ ইমান দিন কিয় ফোন কৰা নাছিলা? মাৰ কথাটো শুনি তেতিয়া মই আচৰিত হৈ পৰিছিলোঁ। মই সেই সময়ত সেইটোও গম পোৱা নাছিলোঁ যে মোৰ মায়ে মোৰ বাবে হাহাকাৰ কৰি আছিল। মই ক'লোঁ, মা, মোৰ জীৱনটো আগতে বহুত সুখী আছিল, কিন্তু যেতিয়া মই এই বিষয়ে জানিবলৈ পাৰিলোঁ মই এগৰাকী বন্ধ্যা তিৰোতা, তেতিয়াৰ পৰাই মোৰ মনত সকলো সময়তে বহুত চিন্তা হ'বলৈ ধৰিছিল। মোৰ শাহুমাই ওচৰৰ মহিলা এগৰাকীক পুতেকৰ বাবে ছোৱালী চাবলৈ কৈছে
আৰু জীয়েককো কৈছে এইবাৰ মই মোৰ পচন্দৰ বোৱাৰী এজনী আনিম। মোৰ স্বামী দীপ এজন বহুতেই ভাল মানুহ। মোৰ স্বাৰ্থত মাকৰ লগত কাজিয়াও কৰে, কিন্তু আটাইবোৰৰ পিছতো তেওঁ এজন পুৰুষেই হয়। কেতিয়ালৈকেনো তেওঁ মোক তেওঁৰ হৃদয়ৰ ৰাণী হিচাপে ৰাখিব? এদিন নহয় এদিন তেওঁ উপলব্ধি কৰিব যে তেওঁৰ জীৱনত এটা সন্তান থাকিব লাগে, আৰু সেইকাৰণে দ্বিতীয়বাৰৰ বাবে বিয়াখন পাতিব লাগে। মায়ে তেতিয়া ক'লে যে মই উপলব্ধি কৰিবলৈ পাৰিছোঁ যে এইটো সময়ত তোমাৰ অন্তৰত কি দুখে আগুৰি আছে। সেইবাবেই মই সেইদিনা তোমাক কৈছিলোঁ যে তুমি নিজৰ হাতেৰে দীপৰ দ্বিতীয় বিবাহখন কৰাই দিয়া। এইটো নিশ্চিত যে তেওঁ কোটি টকাৰ সম্পত্তিৰ বাবে উত্তৰাধিকাৰী নিশ্চয় বিচাৰিব। আজি নহ'লেও কাইলৈ নিশ্চয় দ্বিতীয় বিবাহৰ কথা ভাবিবলৈ আৰম্ভ কৰিব। যদি তোমাৰ স্বামীয়ে নিজৰ পচন্দৰ ছোৱালী এগৰাকীক বিয়া কৰায়, তেন্তে কল্পনা কৰা তোমাৰ কি হ'ব। যদি তুমি মই কোৱা কথাবিলাকক বিশ্বাস কৰা, তেন্তে তেওঁক দুখীয়া পৰিয়ালৰ ছোৱালী এজনীৰ লগত বিয়াখন কৰাই দিয়া। তেতিয়া তাই তোমাৰ অধীন হৈ থাকিব আৰু লগতে তোমাৰ ওচৰত ঋণী হৈ থাকিব আৰু কেতিয়াও তোমাৰ ঠাই পাবলৈ চেষ্টা নকৰিব। যদি তাই সন্তান জন্ম দিয়ে, তেন্তে তুমিও সমানে মাতৃ বুলি কোৱাৰ অধিকাৰী হ'বা। মাৰ কথা শুনাৰ পিছত মই অনুভৱ কৰিছিলোঁ যে মায়ে একেবাৰে ঠিকেই কথা কৈ আছে। মই তেতিয়া মাক ক'লোঁ, তোমাৰ চকুত যদি তেনেকুৱা ছোৱালী আছে, তেন্তে মোক জনাবাচোন। মই ভাবিছিলোঁ যে দ্বিতীয়বাৰৰ বাবে দীপৰ বিয়াখন পাতি নিদিয়াকৈ মোৰ এইখন ঘৰত থকাটো সম্ভৱ নহ'ব। যদিও এই চিন্তাই মোৰ হৃদয়ত শুলে বিন্ধাৰ দৰে বিন্ধি আছিল যে মই নিজেই মোৰ স্বামীক নিজৰ হাতেৰে বিয়াখন কৰাই দিব লাগিব, কিন্তু সেয়া মোৰ বাবে বাধ্যবাধকতা আছিল আৰু দীপৰ ওপৰত মোৰ অগাধ বিশ্বাস আছিল যে দীপৰ প্ৰেম আৰু মোৰ বাবে কেতিয়াও কমি নাযায়। সেইবাবেই মই মোৰ ঘৰৰ পৰা গোপনে দীপৰ বাবে ছোৱালী বিচাৰিবলৈ আৰম্ভ কৰিছিলোঁ। মই এগৰাকী গাঁৱৰ ছোৱালী আছিলোঁ। মই ঘৰখনৰ একমাত্ৰ কন্যা আছিলোঁ। মোৰ মা দেউতা আৰু ভাইটিয়ে মোক বহুত মৰম কৰিছিল। মোৰ জীৱনটো বৰ ধুনীয়া আছিল, যদিও মোৰ এটাই দুখ থাকি গ'ল। সেইটো হ'ল মোৰ সম্পৰ্কটো মোৰ শৈশৱতে মা দেউতাই ঠিক কৰি দিছিল, আৰু যিজন ল'ৰাৰ লগত মোৰ সম্পৰ্কটো ঠিক কৰি থৈছিল তাৰ নাম আছিল মনোজ। আজিলৈকে সি স্কুলৰ মুখখনো দেখা নাছিল। আনহাতে মই ইণ্টাৰমিডিয়েট কৰিছিলোঁ। আমাৰ গাঁও সমাজত ছোৱালী এজনীয়ে ইণ্টাৰমিডিয়েট পাছ কৰিলে ডাঙৰ কথা বুলি গণ্য কৰা হৈছিল। তাৰ সম্পূৰ্ণ ওলোটা আছিল মনোজ। সি একেবাৰে অদ্ভুত ধৰণৰ মানুহ আছিল। কিন্তু মোৰ ভাইটিহঁতে পঢ়া শুনা কৰা নাছিল যদিও সিহঁতৰ আচাৰ ব্যৱহাৰ বহুত ভাল আছিল। মায়ে মোৰ লগতে ভাইটিহঁতক বহুত ভালকৈ ডাঙৰ দীঘল কৰিছিল, কিন্তু মনোজক তেওঁলোকৰ মাক দেউতাকে ভাল বেয়াৰ শিষ্টাচাৰ শিকাবলৈ পৰা নাছিল। মনোজৰ আগতে গাঁৱৰ প্ৰতিগৰাকী ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। তাৰ এইবোৰ কৰ্মৰ বাবে মই তাৰ লগত কাজিয়া কৰিবলগীয়া হৈছিল। ইয়াৰ পিছতো সি মোক ভাল পোৱা বুলি দাবী কৰিছিল। মোক ৰূপাৰ সলনি ৰাধা বুলি মাতিছিল সি। মনোজে কৈছিল যে ৰাধা, তোমাৰ অবিহনে মই মৰি যাম। আৰু তেতিয়া মই মনোজক কওঁ যে গাঁৱৰ সকলো ছোৱালী তোমাৰ বাবেই, গতিকে তুমি মোৰ পিছা কৰি আছা কিয়? তেতিয়া সি কয় যে কৃষ্ণ কেৱল ৰাধাৰহে, বাকী সকলো গোপীহে। এবাৰ মনোজে গাঁৱৰ মেলাৰ পৰা মোৰ বাবে কাছৰ খাৰু আনিছিল। মনোজৰ এই কাণ্ডবিলাক দেখি মোৰ বহুত খং উঠিছিল। মনোজে অনা খাৰুবোৰ ভৰিৰ তলত থৈ ভাঙি পেলাইছিলোঁ মই। মোৰ এই কাৰ্যই মনোজৰ বহুত খং উঠিবলৈ ধৰিছিল। প্ৰথমবাৰৰ বাবে মই মনোজৰ চকুত চকুলো দেখা পালোঁ, আৰু মনোজৰ চকুত চকুলো দেখি মই মোৰ ভুলটো উপলব্ধি কৰিবলৈ পাৰিছিলোঁ। কিন্তু মনোজ ইমানেই বেইমান আছিল যে ঠিক পিছদিনাই মই নিজেই তাক এজনী ছোৱালীৰ লগত ঘূৰি ফুৰা দেখিছিলোঁ। আৰু তাৰ পিছত মোৰ হৃদয়ত তেওঁৰ প্ৰতি যি অলপ সহানুভূতি আছিল সেয়াও শেষ হৈ গৈছিল। মায়ে এতিয়া দেউতাৰ লগত কথা পাতিছিল যে কোনো সমস্যা নাই, সময়ৰ লগে লগে মনোজ ঠিক হৈ উঠিব। কেইবছৰমান আগতে মোৰ ডাঙৰ ভাইটিয়ে গাঁৱত হস্পিটেল এখন বনাবলৈ আবেদন কৰিছিল। সেই দিনবোৰত গাঁৱলৈ এটা দল আহিছিল আৰু মাটি পৰীক্ষা কৰিবলৈ ধৰিছিল। গাঁৱত এখন বহুত ডাঙৰ চিকিৎসালয়ৰ ভেটি স্থাপন কৰা হ'ল। কেইদিনমানৰ পিছত দলটো উভতি গৈছিল যদিও এজন ব্যক্তি যোৱা নাছিল, আৰু তেওঁৰ নামটো আছিল দীপ। তেওঁ গাঁৱৰ পৰিৱেশটো বৰ ভাল পাইছিল। সেয়েহে দেউতাকৰ পৰা অনুমতি লৈ তেওঁ কেইদিনমান ইয়াতে থকা সিদ্ধান্ত লৈছিল। এদিন বান্ধৱীৰ সৈতে ফুৰিবলৈ যাওঁতে মোৰ চকু দীপৰ ওপৰত পৰিল। প্ৰথম দেখোঁতেই মই দীপক ভাল পাই পেলাইছিলোঁ। দীপৰ চকুৰ জিলিকনিয়ে ক'ব ধৰিছিল যে তেওঁ মোক ভাল পাই পেলাইছে, আৰু তাৰ পিছত মই তেনেকৈ দীপক অকলে লগ কৰিবলৈ গৈছিলোঁ। মোক দেখাৰ পিছত তেওঁ হাঁহিবলৈ ধৰিছিল আৰু লগতে ক'লে যে ময়ো তোমাৰ বাবে অপেক্ষা কৰি আছোঁ। তেওঁ মোক তাৰ মোবাইল নম্বৰটো দিলে। এতিয়া মই মাৰ ফোনৰ পৰা তাক ফোন কৰিবলৈ ধৰিছিলোঁ, আৰু আমাৰ প্ৰেম বাঢ়িবলৈ ধৰিছিল এনেকৈ।
তেওঁ মোক ক'বলৈ ধৰিছিল যে মই তোমাক মোৰ জীৱনত বিচাৰোঁ। তাৰপিছত মই তেওঁক মোৰ সৰুকালৰ মনোজৰ কথা ক'লোঁ। তেওঁ মোৰ কথাটো শুনি বৰ আচৰিত হৈ ক'লে যে তেওঁ এজন অতি অদ্ভুত মানুহ। মইতো তাৰ লগত 2 মিনিটো কথা পাতিবলৈ নোৱাৰোঁ, কেনেকৈ তাৰ লগত তুমি গোটেই জীৱনটো কটাবা? মই দীপক ক'লোঁ যে তুমি মোৰ সম্পৰ্কক লৈ মোৰ ঘৰলৈ আহা, তেতিয়া হয়তো মোৰ মা দেউতাই মোৰ ওপৰত কৰোণা কৰিব। দীপে মোৰ কথাত মান্তি হৈ তেওঁ পুনৰ চহৰলৈ বুলি গুচি গ'ল। তাৰ এসপ্তাহৰ পাছত ভনীয়েক আৰু মাকৰ সৈতে পুনৰ উভতি আহিল। তেওঁ মোৰ সম্পৰ্ক বিচাৰিছিল, কিন্তু দেউতাই নাকচ কৰি দিছিল। এতিয়া মই বৰ অস্থিৰ হৈ পৰিছিলোঁ। সকলো সময়তে মই কান্দি আছিলোঁ। মোৰ নবৌ আৰু মায়ে মোক সান্তনা দিবলৈ চেষ্টা কৰিছিল। এদিন মই মোৰ দেউতাৰ লগত কথা পতাৰ সিদ্ধান্ত লৈছিলোঁ। মই তেতিয়া দেউতাক ক'লোঁ যে দেউতা, মই মনোজক বিয়া কৰাব নিবিচাৰোঁ। দেউতাই মোৰ মূৰত হাত থৈ ক'লে, মাজনী, মই মনোজৰ মাকক এটা কথা দিছিলোঁ আৰু এতিয়া তেওঁ এই পৃথিৱীতেই নাই। মনোজৰ প্ৰয়াত মাকক দিয়া প্ৰতিশ্ৰুতি মই এনেকৈ ভংগ কৰিব নোৱাৰোঁ। দেউতাৰ কথাটো শুনি মোৰ বৰ দুখ লাগিল। সেই সময়ত মোৰ চকুত চকুলো বৈ আহিছিল। দেউতাই কৈছিল যে মনোজৰ মাকক দিয়া প্ৰতিশ্ৰুতি মই ভংগ কৰিব নোৱাৰোঁ। দেউতাৰ কথাটো শুনি মোৰ বৰ দুখ লাগিবলৈ ধৰিছিল। সেই সময়ত মোৰ চকুত চকুলো বৈ আহিছিল। দেউতাই ক'বলৈ ধৰিলে যে চিন্তা নকৰিবা, সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। নাৰীগৰাকী যদি ভাল আৰু আনুগত্যশীল হয়, তেনেহ'লে বেয়া ল'ৰাকো ভাল কৰি ল'ব পাৰে। দেউতাই এতিয়া এই কথাষাৰ কৈ মোৰ ওচৰৰ পৰা গুচি গৈছিল। মই সেই মুহূৰ্ততে দীপক কান্দি কান্দি ফোন কৰিছিলোঁ। সি ক'বলৈ ধৰিলে, তুমি একেবাৰে চিন্তা নকৰিবা, মই তোমাক এতিয়া এনেকৈ ধ্বংস হ'বলৈ নিদিওঁ। মই তোমাক নিবলৈ আহি আছোঁ। তাৰপিছত এনেকৈ ময়ো দীপৰ লগত পলাই ঘৰৰ পৰা চহৰলৈ বুলি গুচি গ'লোঁ। মই জানিছিলোঁ যে মোৰ দেউতাৰ বহুত বদনাম হ'ব। মই মোৰ জীৱনত দীপক হেৰুৱাবলৈ বিচৰা নাছিলোঁ। দীপে মোক বিয়া কৰাইছিল আৰু মোক নিজৰ ঘৰলৈ বুলি লৈ গৈছিল। কিন্তু যেতিয়া দীপৰ মাকে গম পালে যে দীপে মোক ঘৰৰ পৰা পলুৱাই আনিছে, তেতিয়া তেওঁ ক'বলৈ ধৰিলে যে দীপ, তুমি গাঁৱৰ চৌধুৰীৰ লগত প্ৰতিযোগিতা কৰিবলৈ নোৱাৰা। মোৰ ভয় হয় যে সিহঁতে তোমাৰ ক্ষতি কৰিব পাৰে। দীপু কোটিপতি দেউতাকৰ ল'ৰা আছিল, কিন্তু মোৰ শাহুমাৰ অলপ পুৰণি ধাৰণা আছিল। তেওঁ মোক পলাই অহা ছোৱালী বুলি বোৱাৰী হিচাপে গ্ৰহণ কৰা নাছিল। মোৰ আৰু দীপৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ সকলো প্ৰকাৰে তেওঁ চেষ্টা কৰিছিল। কিন্তু দীপ এজন বহুত ভাল স্বামী বুলি প্ৰমাণিত হৈছিল। এইখিনিতে মই ভগৱানকো ধন্যবাদ জনাব লাগিব যে মোৰ দেউতা আৰু ভাইসকলে মোৰ পিছে পিছে অহা নাছিল, নহ'লে গোটেই জীৱনটো মোৰ নৰক হৈ পৰিলেহেঁতেন। কিন্তু এতিয়াও মোৰ জীৱনটো নৰক হৈয়ে আছিল, কাৰণ মই জানিছিলোঁ যে মই এগৰাকী বন্ধ্যা নাৰী আৰু সন্তান জন্ম দিবলৈ কেতিয়াও নোৱাৰোঁ। মোৰ এতিয়া চিন্তা হ'বলৈ ধৰিছিল যে হয়তো মই মা দেউতাৰ মনত আঘাত দিয়াৰ বাবেই মোৰ লগত এই সকলোবোৰ হৈছে চাগে। যিয়েই নহওক, এতিয়া মই মোৰ স্বামীক দ্বিতীয়বাৰৰ বাবে বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিলোঁ। সেইবাবেই মই গোপনে এগৰাকী মহিলাক টকা দি কৈছিলোঁ যে তেওঁ মোক কোনোবা অসহায় দুখীয়া ছোৱালীৰ সম্পৰ্ক এটা আনি দিব লাগে, আৰু এই বিষয়ে যাতে কোনেও গম নাপায়। মোক ছোৱালী এজনীৰ ফটো দেখুৱাই ক'লে যে এই ছোৱালীজনী অনাথ হয় আৰু তাই ককায়েকৰ লগতে থাকে। তাইৰ পেহীয়েকে তাইৰ বিয়াখন সোনকালে হৈ যোৱাটো বিচাৰিছিল। ছোৱালীজনীৰ ফটোখন দেখি ক'লোঁ, খুৰী, মই কেতিয়াও মোৰ স্বামীক এই ছোৱালীজনীৰ লগত বিয়াখন কৰাই নিদিওঁ। মই এতিয়া লক্ষ্য কৰিছিলোঁ যে তাই ইমানেই ধুনীয়া যে মোৰ স্বামীয়ে তাইৰ প্ৰেমত একেবাৰে পাগল হৈ যাব। মহিলাগৰাকীয়ে ক'লে যে বোৱাৰী, এই সম্পৰ্কটো বৰ ভাল, তুমি এৰি নিদিবা। ছোৱালীজনীৰ বৰ সহজ সৰল, তাই তোমাৰ সকলো কথাই মানি চলিব। মই মান্তি হ'বলৈ অনিচ্ছুক আছিলোঁ, কিন্তু মই সেই নেইনা নামৰ ছোৱালীজনীৰ লগত সম্পৰ্কটো মানি লৈছিলোঁ। যেতিয়া মই ফটোখন লৈ ঘৰ পাওঁ, তেতিয়া এটা অতি আচহুৱা দৃশ্য দেখিবলৈ পাইছিলোঁ। মোৰ স্বামী চোফাত বহি থকাৰ সময়তে মোৰ শাহুমা আৰু স্বামীৰ ভনীয়েক তেওঁৰ সন্মুখত বহি আছিল। ভনীয়েকে তেতিয়া কৈ আছিল যে ভাই, তুমি কিয় এগৰাকী বন্ধ্যা নাৰীৰ লগত জীৱনটো কটাবলৈ বিচাৰিছা? মই আৰু মায়ে তোমাৰ বাবে বহুত এজনী ভাল ছোৱালী বিচাৰি পাইছোঁ, তুমি তাইক বিয়া কৰাবলৈ পাৰিবা। তেতিয়া দীপকে কৈছিল, তোমালোক দুয়ো মাত্ৰ মোক ঠাট্টা কৰি থাকা, মই কি মোৰ পচন্দত বিয়া কৰা ইমান ডাঙৰ অপৰাধ কৰিলোঁ নেকি? মই তোমালোকক কৈ আহিছোঁ যে ৰূপাৰ বাহিৰে মই আৰু কাকোৱেই পত্নীৰ স্থান দিবলৈ নোৱাৰোঁ। তাই মোৰ পত্নী আৰু মোৰ মৃত্যুৰ আগলৈকে মোৰ পত্নী হৈয়ে ৰ'ব। শাহুমা আৰু ভনীয়েকৰ কথাত মোৰ হৃদয়খন ছিন্ন ভিন্ন হৈছিল যদিও দীপকৰ কথাটো শুনি মোৰ বহুত সাহস পাবলৈ ধৰিছিলোঁ মই। আৰু এনেকৈ একো নোকোৱাকৈ মই কোঠাটোৰ ভিতৰলৈ বুলি সোমাই গ'লোঁ। কিছু সময়ৰ পাছত দীপু মোৰ পিছে পিছে আহিবলৈ ধৰিছিল।
তেওঁ তেতিয়া ক'বলৈ ধৰিলে যে মা আৰু ভনীৰ কথাবোৰ তুমি হৃদয়ত ল'বলৈ নালাগে। মই ক'লোঁ যে দীপ, তুমি আকৌ বিয়াখন কৰাব লাগে। মোৰ কথাটো শুনাৰ লগে লগে দীপে আচৰিত হৈ গ'ল। তেওঁ ক'লে যে মই এইটো কাম একেবাৰে কৰিব নোৱাৰোঁ। তেতিয়া মই ক'লোঁ যে মই তোমাক দ্বিতীয় বিবাহৰ বাবে অনুমতি দিছোঁ, কিন্তু তুমি মোৰ পচন্দৰ ছোৱালীজনীকহে বিয়া কৰাবা, মা আৰু ভণ্টিৰ পচন্দৰ ছোৱালীজনীৰ লগত নহয়। দীপে তেতিয়া ক'লে, তোমাৰ বাহিৰে আন কাকোৱেই মই মানি ল'ব নোৱাৰোঁ। মই ক'লোঁ, মই মা হ'বলৈ বিচাৰোঁ। যদি তোমাৰ বিয়াখন হয় তেতিয়া আমাৰ ঘৰটো সন্তানৰ অভাৱ দূৰ হ'ব আৰু মোৰ মাতৃ প্ৰেমৰ আকাংক্ষাও পূৰ্ণ হ'ব। তেওঁ তেতিয়া মোৰ কথাটো সম্পূৰ্ণৰূপে নাকচ কৰিলে আৰু মই কান্দি কান্দি বহি থকাৰ সময়তে তেওঁ কোঠাটোৰ পৰা ওলাই গুচি গ'ল। সঁচা কথা ক'বলৈ গ'লে মোৰ সন্তানৰ মাক হোৱাৰ কোনো ইচ্ছা নাছিল। এতিয়া মই এই সকলোবোৰ কৰি আছিলোঁ কেৱল দীপক হেৰুৱাৰ ভয়ত। কিছুদিন দীপে মোৰ ওপৰত খং কৰি আছিল, কিন্তু মই কান্দি কান্দি দ্বিতীয় বিবাহৰ বাবে দীপক মান্তি কৰাইছিলোঁ। এতিয়া এনেকৈ নৈনাক মোৰ বান্ধৱী কৰি লৈছিলোঁ আৰু যিদিনা নৈনা মোৰ সতিনী হৈ পৰিছিল, শাহুমাই ঘৰত বহুত হুলস্থুলৰ সৃষ্টি কৰিলে। তেওঁ এতিয়া দীপকৰ লগতো কাজিয়া কৰিবলৈ ধৰিলে যে অন্ততঃ দ্বিতীয় বিবাহখনো মোৰ ইচ্ছামতে কৰিবলৈ নোৱাৰিলোঁ মই। শাহুমাই এনেকৈ জ্বলি উঠা দেখি মই শান্তি পাব লাগিছিল, কিন্তু মই গোটেই ৰাতিটো কয়লা জ্বলা দি জ্বলিবলৈ ধৰিছিলোঁ। এতিয়া মোৰ এটা চিন্তাই আত্মাখন কঁপিবলৈ ধৰিছিল। আগতে যিজনৰ চকুত কেৱল মোৰ প্ৰতি মৰম আছিল, তেওঁ আজি আন কাৰোবাক চাই হাঁহি মাৰিব। যিজন ব্যক্তিৰ কোলাত মই আজিলৈকে শুই আছিলোঁ, আজি আন কোনোবাই তেওঁৰ দুবাহুত শুই পৰিব। এক মুহূৰ্তৰ বাবেও মই কোনো শান্তি পাব পৰা নাছিলোঁ। এতিয়া এনেকৈ গোটেই ৰাতিটো মই ছটফটাবলৈ ধৰিছিলোঁ। ৰাতিপুৱা দীপক লগ কৰিবৰ বাবে খৰধৰকৈ মোৰ কোঠাৰ পৰা মই ওলাই আহিছিলোঁ, কিন্তু দিনৰ 12 বজাতো তেওঁ কোঠাটোৰ পৰা ওলাই অহা নাছিল। মই মোৰ সতিনী নৈনাক সুধিলোঁ আৰু তাই ক'লে যে দীপ শুই আছে। মই তেতিয়া তাইক ক'লোঁ যে দীপক তুমি উঠাই নিদিলা কিয়? তাৰপিছত নৈনাই কান্দিবলৈ ধৰিছিল আৰু তাই ক'লে যে দীপে মোক কৈছিল যে তেওঁ আপোনাৰ জোৰতহে বিয়াখন পাতিছে আৰু এতিয়া যাতে মই তেওঁৰ ওচৰ চাপিবলৈ চেষ্টা নকৰোঁ, নহ'লে তালাক দি ঘৰৰ পৰা উলিয়াই দিব মোক। আপোনাৰ ওচৰত মই এতিয়া ক্ষমা বিচাৰিছোঁ। মই তেওঁক জগাবৰ সাহস গোটাব নোৱাৰোঁ। মোক যদি তেওঁ ঘৰৰ পৰা উলিয়াই দিয়ে, মই এতিয়া ক'লৈ যাম? মই এতিয়া পেহীৰ ঘৰখনলৈ যাবলৈ ভাবিবও পৰা নাই, কাৰণ পেহীয়ে মোক বহুতো অত্যাচাৰ কৰিছিল। সম্পৰ্কটো ঠিক কৰা খুৰীজনীয়ে সঁচাকৈ মোক এজনী বৰ অসহায় ছোৱালী বিচাৰি দিছিল। বাৰু মই ভাবিছিলোঁ যে দীপৰ মোৰ ওপৰত খং উঠি আছে আৰু খংটো কমিলে সি কোঠাৰ পৰা ওলাই আহিব, কিন্তু এইটো সম্পূৰ্ণৰূপে মোৰ ভুল ধাৰণা আছিল। আজি দীপৰ বিয়াৰ তৃতীয় দিন আছিল, কিন্তু তেওঁ তেতিয়াও কোঠাৰ পৰা ওলাই অহা নাছিল। এতিয়া অদ্ভুত চিন্তাবোৰে মোক আমনি কৰিবলৈ ধৰিছিল। গতিকে এদিন যেতিয়া নৈনা পাকঘৰত ব্যস্ত আছিল, মই তেতিয়া তাইৰ কোঠালৈ গ'লোঁ। সেই সময়ত দীপ মোবাইলত ব্যস্ত আছিল। খোজৰ শব্দ শুনি ক'লে, মোৰ মৰমৰ নৈনা আহিলা। নৈনাই মাত্ৰ 3 দিনৰ ভিতৰতে দীপক নিজৰ কৰি লৈছিল। এইবিলাক দেখি এতিয়া মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ আৰম্ভ কৰিছিল। মোৰ অন্তৰখনে বহুত হাহাকাৰ কৰিবলৈ ধৰিছিল। মই শাহুমাৰ কোঠাৰ ফালে গৈ আছিলোঁ। তেতিয়াই মই গম পালোঁ যে মোৰ ননদজনীও আহিছে। মোৰ শাহুমাই জীয়েকক কৈ আছিল, দেখিলা তোমাৰ মা কিমান বুধিয়ক। মোৰ মাত্ৰ এটা কৌশলতে এনেকুৱা হ'ল যে সাপো মৰিল আৰু লাঠিডালো নাভাঙিল। বেচেৰী ৰূপাই এই কথাটো গমেই নাপালে যে তাই যিজনী ছোৱালীক স্বামীক বিয়া কৰাই দিছিল, সেইজনী মোৰহে পচন্দৰ ছোৱালী আছিল। তাৰপিছত দীপেও নৈনাক প্ৰথম দেখোঁতেই প্ৰেমত পৰিবলৈ ধৰিছিল। এতিয়া এই সকলোবোৰ সেই লোভী মহিলাগৰাকীৰ বাবেই হৈছিল, যিয়ে ৰূপাক বুৰ্বক পাতিলে। এই সকলোবোৰ শুনাৰ পিছত মোৰ হৃদয়খন ফাটিবলৈ ধৰিছিল। শাহুমাই তেতিয়া কৈ আছিল, ৰূপাক মই খাদ্যৰ লগত সন্তান নোহোৱা ইমান টেবলেট খোৱালোঁ যে তাই সঁচাই বন্ধ্যা হৈ পৰিল। এতিয়া শাহুমাৰ কথাবিলাক শুনি মই একেবাৰে আচৰিত হৈ পৰিছিলোঁ। মই লগে লগে মোৰ স্বামীৰ ওচৰলৈ গ'লোঁ। মই কোঠাটোৰ ফালে গ'লোঁ যাতে তেওঁক ক'ব পাৰোঁ মাক আৰু ভনীয়েকে মোৰ ওপৰত কিমান অত্যাচাৰ চলাইছিল। মই যেতিয়া দীপকৰ কোঠাৰ ফালে গৈছিলোঁ, তেতিয়া দীপকে নৈনাক কৈ আছিল যে মই আৱেগৰ বশৱৰ্তী হৈ ভুল এটা সিদ্ধান্ত লৈ পেলাইছিলোঁ। মই বিয়াৰ কিছু সময়ৰ পিছতে মোৰ ভুলটো উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছিলোঁ, কিন্তু তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল। ৰূপাৰ ভাইহঁতে গম পাইছিল যে তাই মোৰ লগত আহিছিল। সেইবাবেই সিহঁতে মোক ফোন কৰিছিল আৰু ইমান ভাবুকি দি আহিছিল যে আমাৰ ভনীক ঘৰৰ পৰা পলাই লৈ গৈছা তুমি, আৰু লগতে কৈছিল যে তাই এতিয়াও অকলশৰীয়া নহয়। আমাৰ ভনীক যদি কষ্ট দিয়া তাৰ পৰিণাম বহুত ভয়ানক হ'ব। যিহেতু মই সেই ঠাইখনত থাকি আহিছোঁ
মই জানো সেই মানুহবোৰ কিমান বিপদজনক। সেইবাবেই মই ৰূপাক এৰাৰ কথাও ভবা নাছিলোঁ। মায়ে স্থানীয় এজনী মহিলাৰ সৈতে একেলগে মোৰ পত্নীক পাগল কৰি তেওঁৰ হাতেৰেই তোমাৰ লগত মোৰ বিয়াখন পাতি দিছে। মই তোমাক প্ৰথম দেখোঁতেই তোমাৰ প্ৰেমত পৰিবলৈ ধৰিছিলোঁ। এতিয়া তুমি গোটেই জীৱন মোৰ লগতে থাকিবা। এতিয়া দীপৰ মুখৰ পৰা যিবিলাক কথা শুনি আছিলোঁ, সেইবিলাক কথা শুনি মই ৰখিব পৰা নাছিলোঁ। মই মনে মনে এতিয়া দীপৰ কোঠালৈ বুলি গ'লোঁ। সিহঁতে মোক সন্মুখত দেখি একেবাৰে আচৰিত হৈ গৈছিল। হয়তো ইমান সোনকালে সিহঁতৰ গোপন কথাবিলাক গম পাম বুলি সিহঁতে ভবা নাছিল। মই ক'লোঁ, দীপ, মোক এৰিব ইচ্ছা আছিল যদি এনেই এৰি দিব পাৰিলাহেঁতেন। মোক এগৰাকী বন্ধ্যা তিৰোতা বনোৱাৰ কি প্ৰয়োজন আছিল? কিয় এগৰাকী নাৰীৰ পৰা ঈশ্বৰে দিয়া উপহাৰ কাঢ়ি লোৱাটো তেওঁক হত্যা কৰাৰ সমতুল্য হয়। তোমালোক সকলোৱে মিলি মোক এতিয়া মাৰি পেলালা। এইখিনিকে কৈ মই মোৰ কোঠাৰ পৰা ওলাই আহিলোঁ। তেওঁ মোৰ পিছে পিছে আহি কোঠাৰ দুৱাৰত টোকৰ মাৰিবলৈ ধৰিছিল। তাৰপিছত সেই নিশাই মই দীপৰ ঘৰৰ পৰা আৰু তেওঁৰ জীৱনৰ পৰা চিৰদিনৰ বাবে ওলাই আহিলোঁ। মই এতিয়া এখন অনাথ আশ্ৰমত থাকোঁ। মই এতিয়াও দীপক বিবাহ বিচ্ছেদ কৰা নাছিলোঁ, কাৰণ মই আৰু কোনো পুৰুষকে বিশ্বাস কৰিব পৰা নাছিলোঁ। তেন্তে তেনেস্থলত বিবাহ বিচ্ছেদ কৰি কি লাভ? এতিয়া মই মাৰ লগত কথা পাতিবলৈ ধৰিছিলোঁ। মায়ে মোক প্ৰায় লগ কৰিবলৈ আহি থাকে। মায়ে মোক ঘৰলৈ লৈ যাবলৈ মন কৰে, কিন্তু মোৰ ইমান সাহস নাই। মই কেনেকৈ ভাই আৰু দেউতাৰ মুখামুখি হ'ম? এদিন মই কান্দি কান্দি মোৰ অতীতৰ কথাবোৰ ভাবি বাহিৰত বহি আছিলোঁ। তেতিয়া চকীদাৰজন মোৰ ওচৰলৈ আহিল, হাতত খাম এটা লৈ। মোক ক'লে যে, মেডাম, এজন মানুহ আহি আপোনাৰ বাবে এই খামটো দি গৈছে। সেই খামটো চোৱাৰ লগে লগে প্ৰথম অৱস্থাত দীপৰ কথা মোৰ মনলৈ আহিছিল, আৰু লগে লগে মোৰ অন্তৰত ঘৃণাৰ জুইকুৰা জ্বলি উঠিছিল। এতিয়া মই দীপৰ নামটোৱে ঘৃণা কৰিবলৈ ধৰিছিলোঁ। মোৰ এতিয়া নিজৰ ওপৰতে হাঁহি উঠিবলৈ ধৰিছিল যে এটা সময়ত মই দীপক অন্তৰৰ পৰা ভাল পাই পেলাইছিলোঁ। খামটো তুলি মই বাহিৰলৈ পেলাবলৈ বিচাৰিছিলোঁ, আৰু এই চিন্তা মনলৈ আহিছিল যে দীপ কেতিয়াৰে পৰা মোৰ প্ৰতি ইমান দয়ালু হ'ল যে তেওঁ মোলৈ এটা উপহাৰ পঠাব। তেওঁতো নেনা প্ৰেমতে ডুব গৈ আছিল। তেওঁ আৰু মাকে মোৰ লগত যি কৰিলে, তাৰ পিছত মই দীপৰ পৰা একোৱে আশা কৰা নাছিলোঁ। কিছু সময় চিন্তা কৰাৰ পিছত মই কোঠাৰ ভিতৰত বহিলোহি আৰু খামটো খুলিলোঁ। তেতিয়া মোৰ উশাহ বন্ধ হৈ যোৱাৰ দৰে হ'ল। মই তেতিয়া ভাবিব পৰা নাছিলোঁ যে ইমান বছৰৰ মূৰত মনোজে এসময়ত দিয়া একেই ৰঙীন কাঁচৰ খাৰু আছিল। সেই খাৰুবোৰ দেখাৰ লগে লগে মনোজৰ মুখখন মোৰ চকুৰ সন্মুখত আহিবলৈ ধৰিছিল। সেই খাৰুবোৰ নিশ্চয় মনোজেই পঠাইছে চাগে। মই তেতিয়া লগে লগে দুৱাৰৰ ফালে দৌৰি গৈ চকীদাৰজনক সুধিলোঁ, এইটো কোনে তোমাক দি গৈছে? তাৰপিছত তেওঁ ক'লে যে তোমাক এই খাৰুবোৰ দিয়া মানুহজন কেতিয়াবা ইয়াৰ পৰা গুচি গৈছে। কিন্তু মানুহজনে কৈ গৈছিল যে যদি ৰূপা মেডামে এই খাৰুবোৰ ভাঙি দিয়ে, তেন্তে এই কাঁচৰ টুকুৰাবোৰ নিৰাপদে ৰাখিবা আৰু মোক পুনৰ ঘূৰাই দিবা। এই ভঙা কাঁচৰ টুকুৰাবোৰ মোৰ সমগ্ৰ জীৱনৰ জমা পুঁজি। এতিয়া মনোজৰ কথাটো চিন্তালৈ অহাত হঠাতে মোৰ চকুৰ পৰা বানৰ দৰে চকুলো বৈ আহিছিল। মনোজে এতিয়াও মোক ভাল পায় নেকি? কিন্তু মই আৰু কাকোৱে বিশ্বাস কৰিব পৰা নাছিলোঁ। এতিয়া হাতত কাঁচৰ খাৰুবিলাক লৈ কোঠাটোলৈ বুলি উভতি আহিছিলোঁ, আৰু পিছদিনা মা যেতিয়া মোক লগ কৰিবলৈ আহিছিল, মই মনোজৰ বিষয়ে সুধিছিলোঁ মাক। মা এতিয়া মনোজৰ বিষয়ে যিবিলাক কাহিনী মোক কৈছিল, তেওঁ কোৱা কথাবোৰ শুনি মোৰ অন্তৰখন বিষাই গৈছিল। মোৰ মায়ে কৈছিল যে যিদিনা তুমি দীপৰ লগত ঘৰৰ পৰা পলাই গৈছিলা, মনোজে সেইদিনা বহুত কান্দিছিল। তাৰ চিঞৰত গোটেই গাঁওখন নিস্তব্ধ হৈ পৰিছিল। সি মাথো চিঞৰি চিঞৰি ৰাধা ৰাধা কৈ মাতিবলৈ ধৰিছিল। মায়ে কৈছিল যে তুমি যোৱাৰ পিছত সি সম্পূৰ্ণ সলনি হৈ গ'ল। সি দেউতাকৰ সকলো মাটি বিক্ৰী কৰি গাঁৱত স্কুল এখন খুলিছিল। সি অনুভৱ কৰিছিল যে তুমি নিৰক্ষৰ হোৱাৰ বাবেই তুমি তাক এৰি থৈ গৈছা। স্কুলত শিক্ষক নিযুক্তি দি সি গাঁৱৰ ল'ৰা ছোৱালীবিলাকক বিনামূলীয়াকৈ পঢ়ুৱাবলৈ আৰম্ভ কৰিলে। ইয়াৰ লগতে তেওঁ চহৰত নিজাকৈ ব্যৱসায়ো আৰম্ভ কৰিলে। এতিয়া এনেকৈ তাৰ ব্যৱসায়টো আগবাঢ়ি গৈ থাকিল, আৰু এতিয়া ভগৱানৰ কৃপাত মনোজৰ টকাৰ কোনো অভাৱ নাই। কিন্তু তাৰ যিমান টকা ইনকম হয়, সিমানেই দুখীয়া মানুহক সি দান কৰে, আৰু লগতে কয় যে মই ইমান টকা নিজৰ লগত ৰাখি কি কৰিম, যিহেতু মোৰ লগত মোৰ ৰাধাজনীয়েই নাই। এতিয়া মনোজে না হাঁহি ফূৰ্তি কৰে, না কাৰোবাৰ লগত কথা পাতে, মাথো মনে মনে কিবা এটা ভাবি থাকে। যেতিয়া তোমাৰ দেউতা আৰু মই তাৰ ফালে চাওঁ, আমি তেতিয়া বুজি পাওঁ যে তাৰ এই অৱস্থাৰ বাবে আমাৰ নিজৰ ছোৱালীজনীয়েই দায়ী। মনোজৰ এই সকলোবোৰ কথা শুনি মোৰ চকুত চকুলো ওলাই আহিবলৈ ধৰিছিল। এতিয়া মনোজক যিমান পাৰি সোনকালে মোৰ লগ কৰিবলৈ মন গ'ল।
নাজানো কিয় মনোজক লগ পাবলৈ মোৰ হৃদয়খন হাহাকাৰ কৰিবলৈ ধৰিছিল। মই মাক ক'লো মনোজক এবাৰ লগ কৰিবলৈ মোৰ মন গৈছে। মোৰ কথাটো শুনি মাৰ চকু দুটা জিলিকি উঠিল আৰু ক'লে যে ৰূপা, ইচ্ছা কৰিলে তুমি মনোজৰ লগত নতুন জীৱন আৰম্ভ কৰিবলৈ পাৰিবা। মই ক'লো যে এতিয়া মই মনোজৰ যোগ্য নহয়। মই এগৰাকী বন্ধ্যা আৰু বিবাহিতা মহিলা। কিন্তু মনোজক এবাৰ মই লগ কৰি তেওঁৰ প্ৰেমক যে মই চিনি পাবলৈ নোৱাৰিলোঁ, সেইবাবে মই তেওঁৰ ওচৰত ক্ষমা খুজিবলৈ বিচাৰিছোঁ। মই এতিয়া মাৰ লগত মনোজৰ ঘৰ পালোগৈ। সেই সময়ত মনোজ ঘৰত নাছিল। চাকৰজনে আমাক ড্ৰয়িং ৰুমত বহিবলৈ দিলে। মা আৰু মই বহি থকা বহুত সময় হৈ গৈছিল, কিন্তু মনোজ এতিয়াও অহা নাছিল। তেতিয়া চাকৰজনক সুধি মই মনোজৰ ৰুমলৈ গৈছিলোঁ। পৰিপাটি এটা কোঠা, কোনো ফালৰ পৰা মনোজৰ কোঠা যেনেই নালাগিছিল। এনে লাগিছিল যেন কোনোবা শিক্ষিত মানুহৰহে কোঠা। আৰু তাৰপিছত হঠাতে মোৰ চকু এনে এটা বস্তুৰ ওপৰত পৰিল যেন মই একেবাৰে নিথৰ হৈ পৰিছিলোঁ। কাছৰ ফ্ৰেমত একেখিনি ভঙা কাছৰ খাৰু টুকুৰাৰে ৰাধা বুলি লিখা আছিল। মানে মনোজে সেই মুহূৰ্তৰ পৰাই মোক ভাল পাই পেলাইছিল আৰু মই তাৰ প্ৰেমক চিনিয়েই নাপালোঁ। যেতিয়া মনোজে মোক প্ৰথমবাৰৰ বাবে খাৰু উপহাৰ দিছিল আৰু মই ভৰিৰে মোহাৰি ভাঙি পেলাইছিলোঁ, মনোজে এতিয়া সেই কাছৰ টুকুৰাবোৰ সংৰক্ষণ কৰি ৰাখিছিল। মোৰ চকুৰ পৰা চকুলো বৈ আহিছিল। মই গমো পোৱা নাছিলোঁ যে মনোজ আহি মোৰ পিছফালে থিয় হৈ আছে। আৰু যেতিয়া মোক ৰাধা বুলি মাতিছিল, মই হঠাতে ঘূৰি চালোঁ, মনোজক চিনিবই পৰা নাছিলোঁ। এতিয়া মনোজ সেই দুষ্ট ল'ৰাটো হৈ থকা নাছিল। মোৰ সন্মুখত এজন ভদ্ৰলোক থিয় হৈ আছিল, যাক এতিয়া কোনো ফালৰ পৰা নিৰক্ষৰ বুলি ক'বই নোৱাৰি। মই হঠাতে মনোজক কান্দি কান্দি সাৱটি ধৰিলোঁ। মই এতিয়া সকলো পাহৰি পেলাইছিলোঁ যে মই এগৰাকী বিবাহিতা তিৰোতা আৰু মোৰ মনোজৰ লগত কোনো সম্পৰ্ক নাছিল। মনোজ বহু সময় এনেকৈ থিয় হৈ থাকিল। মই মনোজক বাৰে বাৰে কৈ থাকিলোঁ যে মোক ক্ষমা কৰি দিবা। মই হয়তো তোমাক বহুত আঘাত দিছিলোঁ, সেইবাবে ভগৱানে মোক ইমান শাস্তি বিহিলে। বহু সময়ৰ মূৰত মনোজে মোৰ মূৰত হাতখন থৈ ক'লে যে ৰাধা, মই কেতিয়াও তোমাক দুখ দিয়া নাই। দুখ মোৰেই আছিল যে মই তুমি বিচৰা ধৰণে হ'ব নোৱাৰিছিলোঁ। মনোজে মোৰ চকু পানী মচি দিলে আৰু লগতে ক'লে যে ৰাধা, মোৰ হৃদয়ৰ দুৱাৰখন এতিয়াও তোমাৰ বাবে খোলা আছে। মোৰ হৃদয়ত তোমাৰ বাহিৰে আন কোনোৱেই ছোৱালী নাই। ইচ্ছা কৰিলে তুমি মোৰ এই পৃথিৱীখনত ভুমুকি মাৰিবলৈ পাৰা। 5 বছৰ আগৰ সেই অসাৱধানতাৰ ভাৱ আৰু দুষ্টামি হাঁহি মনোজৰ সন্মুখত ফুটি উঠিছিল। মই কান্দি কান্দি ক'লোঁ যে মনোজ, এতিয়া মই তোমাৰ মৰমৰ যোগ্য নহয়। মই দীপৰ পৰিত্যক্ত এগৰাকী পত্নী আৰু এগৰাকী বন্ধ্যা নাৰী। মনোজে তেতিয়া কৈছিল, ৰাধা, তুমি মোৰ বাবে 5 বছৰ আগৰ সেই একেই ৰাধাজনী, যাক মই বহুত ভাল পাই পেলাইছিলোঁ। আৰু আজিও মই তোমাক সিমানেই ভাল পাওঁ। তুমি বিয়া হৈ বন্ধ্যা হোৱাটো মোৰ বাবে কোনো কথা নাই। কিন্তু মই ইমান স্বাৰ্থপৰ হ'ব নোৱাৰোঁ যে মনোজৰ জীৱনটো পোহৰেৰে ভৰাই দিয়াৰ পৰিৱৰ্তে মই তেওঁৰ জীৱনটো আন্ধাৰেৰে ভৰাই দিম। মোৰ হৃদয়ে এতিয়া কোনো পুৰুষকে বিশ্বাস কৰিব পৰা নাছিল, কাৰণ পুৰুষজন সদায় পুৰুষেই। যদি কাইলৈও মনোজে সন্তানৰ কামনা কৰিবলৈ আৰম্ভ কৰে, তেতিয়া মোৰ অৱস্থা কি হ'ব? মই কান্দি কান্দি বাহিৰলৈ দৌৰি আহিলোঁ আৰু মাৰ হাতত ধৰি ঘৰলৈ উভতি আহিছিলোঁ। দেউতা আৰু ভাইটিহঁতেও মোৰ অৱস্থাটো দেখি মোক ক্ষমা কৰি দিলে। পিছদিনা আকৌ মনোজ মোৰ ওচৰলৈ আহিল। মনোজে তেতিয়া ক'লে যে ৰাধা, মই নাজানিছিলোঁ যে মোৰ প্ৰেম ইমান দুৰ্বল যে ভগৱানে মোক দ্বিতীয়বাৰৰ সুযোগ দিলে আৰু তেতিয়াও তুমি মোৰ মৰমক নাকচ কৰিলা। যদি আজি তুমি মোৰ প্ৰেম স্বীকাৰ নকৰা, তেন্তে তোমাৰ জীৱনৰ পৰা চিৰদিনৰ বাবে আঁতৰি যাম মই। কেতিয়াও তোমাৰ ওচৰলৈ আৰু ঘূৰি নাহোঁ মই আজিও তোমাৰ বাবে এই কাছৰ খাৰুবিলাক লৈ আহিছোঁ। যদি তুমি মোৰ মৰমক মানি লোৱা, তেন্তে পিন্ধি ওলাই আহিবা। নহ'লে সেইবিলাক ভাঙি মোৰ ওচৰলৈ টুকুৰাবোৰ লৈ আহিবা। মনোজে সেইবোৰ মোৰ বিচনাত এৰি থৈ গৈছিল। মই এতিয়া বহু দেৰিলৈকে কাছৰ খাৰুবিলাক চাই থাকিলোঁ। ভগৱানে মোক দ্বিতীয়বাৰৰ বাবে সঁচা প্ৰেম বিচাৰি পোৱাৰ সুযোগ এটা দিছে আৰু মোৰ এতিয়া সেই সুযোগটো এৰিবলৈ মন নগ'ল। সেই কাছৰ খাৰুবোৰ তুলি লৈ হাতত পিন্ধি ল'লোঁ আৰু বাহিৰলৈ ওলাই আহিলোঁ। মনোজে সেই সময়ত মাৰ লগত কথাতে ব্যস্ত আছিল। মোৰ হাত দুখন এতিয়া পিঠিৰ পিছফালে ৰাখিছিলোঁ। মোক ওলাই অহা দেখি মনোজৰ মুখৰ ৰং সলনি হৈ গৈছিল। সি চাগে ভাবি আছিল যে মই খাৰুবিলাক ভাঙি লৈ আনিছোঁ আৰু মই যেতিয়া তাৰ সন্মুখলৈ আহি হাত দুখন আগবঢ়াই দিলোঁ, তেতিয়া সি আনন্দতে জঁপিয়াই উঠিল আৰু মোৰ হাতত চুমা খাবলৈ ধৰিলে। মায়ে তেতিয়া হঠাতে কাঁহি দিয়াত সি মোৰ হাত দুখন এৰি দিছিল। মই হাঁহি হাঁহি মোৰ কোঠালৈ দৌৰি আহিলোঁ।
মোৰ অনুমতি পোৱাৰ লগে লগে বিয়াৰ প্ৰস্তুতি আৰম্ভ হ'ল। আনহাতে মোৰ ভাইটি আৰু দেউতাই দীপৰ পৰা বিবাহ বিচ্ছেদ ল'বলৈ আদালতত আবেদন দাখিল কৰিছিল। এনেকৈয়ে এসপ্তাহৰ ভিতৰতে আমাৰ বিবাহ বিচ্ছেদ হ'ল। ভাইটি আৰু দেউতাই বৰ ধুমধামেৰে মোৰ আৰু মনোজৰ বিয়াখন পাতি দিলে। মোৰ এতিয়া এনে লাগিছিল যে এই বিয়াখনেই মোৰ প্ৰথম বিয়া আছিল। এতিয়া সুখ কি সেয়া অনুভৱ কৰিবলৈ পাৰিছিলোঁ মই। আগতে দীপৰ লগত কোৰ্ট মেৰিজ কৰিছিলোঁ। মই বিয়া হৈ বিচনাত বহি মনোজৰ বাবে যেতিয়া অপেক্ষা কৰি আছিলোঁ, মোৰ হৃদয়খন কেৱল মনোজৰ নামেৰেই ধপধপাই আছিল। আৰু মনোজে যেতিয়া কোঠাটোলৈ সোমাই আহিছিল, তেতিয়া মই বৰ সচেতন হৈ পৰিছিলোঁ। মনোজে তেতিয়া মোৰ কাণৰ ওচৰত মুখখন লগাই মদ্যপান কৰাৰ সুৰত ক'লে যে, ৰাধা, মই কোৱা নাছিলোঁ জানো ৰাধা কেৱল কৃষ্ণৰহে, বাকী সকলো গোপীহে। মই লাজতে মনোজৰ বুকুত মোৰ মূৰটো গুজি দিলোঁ। এতিয়া মনোজে মোক তাৰ দুবাহুৰে মোক জোৰকৈ সাবটি ধৰিছিল। মই কেতিয়াও ভবা নাছিলোঁ যে মনোজৰ লগত মোৰ জীৱনটো ইমান সুন্দৰ হৈ পৰিব। এতিয়া মনোজৰ লগত মোৰ এনেকৈ এবছৰ পাৰ হৈ গ'ল। আৰু দীপৰ গোটেই কাহিনীটো মনোজক কৈছিলোঁ মই। মনোজে এতিয়া মোক চিকিৎসা কৰিবলৈ আৰম্ভ কৰিছিল। আৰু মোক ডাক্তৰজনে আশা দিছিল যে চিকিৎসাৰ পিছত মাতৃ হ'বলৈ পাৰিম মই। আৰু এনেকৈ এদিন বজাৰত বজাৰ কৰি থাকোঁতে দীপক লগ পালোঁ। কিন্তু দীপৰ মুখত কোনো জিলিকনি নাছিল। মোক দেখাৰ লগে লগে তেওঁ মোৰ ওচৰলৈ আহি হাত দুখন জোৰ কৰি ক্ষমা খুজিলে। ৰূপা, মই আৰু মোৰ মায়ে তোমাৰ লগত যি কৰিলোঁ, তাৰ বাবে ভগৱানে মোক বহুত শাস্তি বিহিছে। মোৰ মা এতিয়া পেৰালাইচিছ হৈ বিচনাত পৰি আছে। আৰু মোৰ মায়ে নাতি বিচাৰি খৰখেদা কৰিছিল, কিন্তু নেনা বিয়াৰ এবছৰৰ পিছতো গৰ্ভৱতী নহ'ল। নেনা আৰু মই বহুত টেষ্ট কৰিলোঁ, য'ত নেনাৰ ৰিপৰ্ট স্বাভাৱিক আছিল, যদিও মোৰ খবৰ আহিছিল যে মই কেতিয়াও পিতৃ হ'বলৈ নোৱাৰিম। এতিয়া দিনে ৰাতিয়ে নেনাই মোক ঠাট্টা কৰি থাকে। ৰূপা, মোৰ তোমালৈ বহুত মনত পৰে, কিন্তু এতিয়া একো উপায়েই নাই। তুমি মোৰ জীৱনৰ পৰা গুচি গ'লা, কিন্তু মই মাত্ৰ এটা কাম কৰিবলৈ পাৰোঁ। সেয়া হ'ল মই হাতযোৰ কৰি তোমাৰ পৰা মাত্ৰ ক্ষমা বিচাৰিবলৈ পাৰোঁ। অনুগ্ৰহ কৰি তুমি মোক ক্ষমা কৰি দিয়া। তুমি ক্ষমা কৰিলে হয়তো মোৰ জীৱনত অহা দুখবোৰ অলপ হ'লেও কমি যাব। এতিয়া মনোজৰ হাতখন মই জোৰেৰে ধৰিছিলোঁ। আৰু মনোজৰ ফালে চাই মই দীপক ক'লোঁ যে, দীপ, মই তোমাক ক্ষমা কৰি দিছোঁ। যেতিয়া ভগৱানে নিজেই তোমাক শাস্তি দিছে, তেতিয়া মই কোন তোমাক শাস্তি দিবলৈ। আৰু এই কথা কৈ মই আগবাঢ়ি গ'লোঁ। এতিয়া দীপে সাৰি যোৱা জোৱাৰীৰ দৰে মোৰ ফালে চাই আছিল। মই মনোজৰ হাতত ধৰি আছিলোঁ। মই মনোজৰ হাতত ধৰি আগুৱাই গৈ থাকিলোঁ, য'ত জীৱনত মোৰ বাবে কেৱল সুখেই সুখ আছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।